যে আমি সংবাদ মাধ্যমৰ জৰিয়তে দেউৰী সন্মিলনকে ধৰি দেউৰী জনগোষ্ঠীৰ সকলো সংগঠন যৌথভাৱে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ। আমাৰ অসমৰ হিয়াৰ আমঠু ভাৰতবৰ্ষৰ হিয়াৰ আমঠু বিখ্যাত শিল্পী জুবিন গাৰ্গৰ যি অকাল মৃত্যু, এই অকাল মৃত্যু আমি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰৰ জৰিয়তে হওক, বিভিন্ন ভিডিঅ' ফুটেজৰ জৰিয়তে হওক, আমি এটা কথাই ধৰিব পাৰিছোঁ যে আমাৰ হিয়াৰ আমঠুগৰাকীৰ যি অকাল মৃত্যু, এই অকাল মৃত্যু ইচ্ছাকৃত মৃত্যু নহয়, এইটো সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই দাবী জনাব বিচাৰিছোঁ যে আমাৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ যি মৃত্যু, এই মৃত্যুৰ লগত যি ষড়যন্ত্ৰৰ হত্যাকাৰী যিখিনি খালপিত আছে, সেই খালপিত শীঘ্ৰেই তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহি যাতে তেওঁলোকক ফাঁচি দিব পাৰে, তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা দাবী জনাব বিচাৰিছোঁ যে আমাৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ যিখিনি বৈধ সম্পত্তি, যিখিনি কোটি কোটি টকা তেওঁৰ যিটো মানে শিল্পীৰ জৰিয়তে তেওঁ যিটো মানে ধন আহৰণ কৰিছিল, সেই ধনখিনিক অতি ষড়যন্ত্ৰভাৱে এই হৃদয়ত শৰ্মা নামৰ এজন বন্দামী, এজন হত্যাকাৰী, এজন দালাল, এই দালাল কোটি কোটি টকা আমাৰ জুবিন গাৰ্গৰ কোটি কোটি টকা বৈধ সম্পত্তি হৃদয়ত শৰ্মাৰ নামে বেনামে যি মানে হস্তগত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰত লিপ্ত হৈছে, এই হৃদয়ত শৰ্মাৰ নামত যিমান সম্পত্তি আছে, বৈধ অবৈধ যিমান সম্পত্তি আছে, সকলো সম্পত্তি অসম চৰকাৰে বাজেয়াপ্ত কৰি আমাৰ হিয়াৰ আমঠু আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ নামত এই গোটেই সম্পত্তিখিনি বাজেয়াপ্ত কৰি গৰিমা বাইদেউৰ নামত নামজাৰি কৰিবৰ কাৰণে অসম চৰকাৰক আমি কাটৰেৰে আহ্বান জনাইছোঁ। ধন্যবাদ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু এটা আমি দাবী জনাব বিচাৰিছোঁ যে যিহেতু বৰ্তমান দেশৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত আমাৰ সন্দেহ হৈছে যে আমাৰ জুবিন গাৰ্গৰ, আমাৰ হিয়াৰ আমঠু আমাৰ শিল্পীগৰাকীৰ যি সহধৰ্মিনী গৰিমা বাইদেউক হয়তো ভৱিষ্যতে আৰু কোনোবা এনেকুৱা ধৰণৰ পৰিকল্পিত বিভিন্ন প্লেনিং কৰিব পাৰে। গতিকে মই অসম চৰকাৰক দাবী জনাইছোঁ যে গৰিমা বাইদেউকো তেখেতৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে ছিকিউৰিটিৰ ব্যৱস্থা কৰক। ধন্যবাদ।